তো ষ্টুডেণ্ট এই ভিডিঅ'টোত মই ক্লাছ 10ৰ যিখন নতুন মেথছৰ বুক তাৰ পৰা চেপ্টাৰ নম্বৰ 3 অৰ্থাৎ দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ বা পেয়াৰ অফ লাইনাৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল এই চেপ্টাৰটোৰ এক্সাৰচাইজ 3.2ৰ 1ৰ পৰা 6লৈ কুৱেশ্যনসমূহ সমাধান কৰিম। তো সম্পূৰ্ণ ভিডিঅ'টো চাবা, স্ক্ৰিপ্ট নকৰাকৈ। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ পূৰ্বে কওঁ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ গোটেই বছৰটো তোমালোকক গাইড কৰিম যাতে তোমালোকে পৰীক্ষাত এটা ভাল মাৰ্ক পোৱা। তো এনেও আহা তেতিয়াহ'লে আমি 1ৰ পৰা 6লৈ প্ৰশ্নসমূহৰ সমাধান কৰোঁ। 1 নম্বৰৰ এতিয়া ইয়াৰ 1টোত দিছে x + y = 14, x - y = 4। এতিয়া তোমালোকে দেখা পাইছা যে ৰৈখিক সমীকৰণ দিছে, এইটো এটা সমীকৰণ হয়, এইটো এটা সমীকৰণ হয়। আমাক এই সমীকৰণযোৰ সমাধান কৰিবলৈ দিছে। ইয়াৰ অৰ্থটো হ'ল আমি x আৰু y ৰ মান উলিয়াব লাগিব, আৰু সেইটো আমি প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিব লাগিব। প্ৰতিস্থাপন পদ্ধতিৰ বিষয়ে তোমালোকৰ পাঠ্যপুথিৰ পেজ নম্বৰ 57ত ইয়াত খুব সুন্দৰকৈ দি দিছে। এইটো সোপান 1, সোপান 2, সোপান 3 এইখিনি তোমালোকে ভালকৈ পঢ়ি ল'বা, তেতিয়া প্ৰতিস্থাপন পদ্ধতিৰ সম্পৰ্কে তোমালোকৰ এটা ভাল আইডিয়া হ'ব। তো এতিয়া আমি প্ৰশ্নটো সমাধান কৰোঁ। আমি প্ৰথমতে কি কৰিম, x + y = 14, x - y = 4, এইটো আমি দুটা সমীকৰণ পাম। এইটো ইকুৱেশ্যন নম্বৰ 1 পাম, এইটো ইকুৱেশ্যন নম্বৰ 2 পাম। এতিয়া আমি এনেধৰণে দুটা সমীকৰণ বনাই ল'লোঁ। ইয়াৰ পাছত আমি যিকোনো এটা সমীকৰণৰ পৰা x বা yটো আমি চলকটো ছেপাৰেট কৰি ল'ব লাগিব। ধৰি লৈছোঁ মই দ্বিতীয় সমীকৰণটোকে ল'লোঁ। এতিয়া কি লিখি ল'লোঁ, সমীকৰণ 2ৰ পৰা পাওঁ আমি -yটো এইফালে লৈ যাম, লেফ্ট হেণ্ড ছাইডৰ পৰা ৰাইট হেণ্ড ছাইডলৈ লৈ যাম, এইটো প্লাছ y হৈ যাব। তো আমি ইয়াত কি পালোঁ, x = 4, -yটো এইফালে আহিলে প্লাছ হৈ গ'ল, x = 4 + y, এইটো আমি দি দিম ইকুৱেশ্যন নম্বৰ 3। এনেকুৱা ধৰণে আমি তিনিটা সমীকৰণ বনাই ল'ব লাগিব। এতিয়া আমি পাই গ'লোঁ x = 4 + y, এইটো আছে ইকুৱেশ্যন নম্বৰ 3। এতিয়া আমি xৰ মানটো সমীকৰণ 1ত বহাই দিম। যিহেতু আমি 2ৰ পৰা লৈছিলোঁ, 2ৰ পৰা আমি 3 নম্বৰ সমীকৰণটো ক্ৰিয়েট কৰিছিলোঁ, গতিকে এতিয়া xৰ মানটো আমি 1 নম্বৰ সমীকৰণত বহুৱাই দিম। আমি লিখি ল'লোঁ xৰ মান 1ত বহুৱাই পাওঁ, 1 মানে ইয়াত সমীকৰণ 1ৰ কথা কোৱা হৈছে। এতিয়া x মানে কি লিখি দিম আমি, 4 + y। বাকী ইয়াত যেনেকৈ আছে তেনেকৈ থাকিব, খালি xৰ জেগাত লিখি দিম 4 + y। তো আমি কি পাই গ'লোঁ, 4 + y + y = 14। আমি xৰ জেগাত কি লিখি দিলোঁ, 4 + y। এতিয়া 4y দুটা হৈ গ'ল, এইটো কিমান হ'ব, 2y হৈ যাব। আৰু এই +4টো আমি এইফালে লৈ আনিলে মাইনাছ হ'ব, একো নাথাকিলে সদায় প্লাছ ধৰোঁ। তো আমি কি পালোঁ, y আৰু y ইয়াৰ দুইটাৰে আগত 1 এটা আছে বুলি তোমালোকে ভাবি ল'বা। ইয়াৰ আগতো 1 এটা আছে, ইয়াৰ আগতো 1 এটা আছে, গতিকে 1 কি হৈ গ'ল, এইটো 2y, 4 + 2y = 14। এতিয়া আমি 4টো ইফালে লৈ যাওঁ, মাইনাছ হৈ যাব, গতিকে আমি কি পালোঁ, 2y = 14 - 4। এতিয়া আমি 14ৰ পৰা 4 বিয়োগ কৰি আমি কিমান পাম, 10 পাম, গতিকে কিমান পালোঁ, 2y = 10। এতিয়া আমি y ৰ ভেলুটো উলিয়াব লাগিব, 2টো ইয়াৰ লগত পূৰণ হৈ আছে। তো লেফ্ট হেণ্ড ছাইডৰ পৰা যদি আমি ৰাইট হেণ্ড ছাইডলৈ যাওঁ, তলত বহে, ইট মিনছ ডিভাইড হৈ যায়, গতিকে আমি কি লিখিব পাৰোঁ, y = 10/2 হৈ গ'লে, 2টো গৈ পেলানি তলত বহিলে, অৰ্থাৎ 2য়ে 10ক হৰণ হ'ল। এতিয়া 2য়ে 10ক কেইবাৰ যাব, 2 × 5 = 10, গতিকে y ৰ ভেলুটো পাম আমি 5 পালোঁ। এতিয়া আমি y ৰ মানটো পাই গ'লোঁ। এতিয়া y ৰ মান আমি ইয়াৰ 1, 2 বা 3 যিকোনো এটা সমীকৰণত বহুৱালে আমি y ৰ মান পাই যাম। আমি y ৰ মানটো 1 নম্বৰ সমীকৰণতে বহুৱাই দিওঁ। আমি লিখি ল'লোঁ y ৰ মান 1ত বহুৱাই পাওঁ, 1 মানে 1 নম্বৰ সমীকৰণত। তো ইয়াত আমি y মানে কি বহাই দিম, 5 বহাই দিম। তো x + 5 = 14। গতিকে আমি 1 নম্বৰ সমীকৰণত y ৰ মানটো বহাই দিলোঁ, 5 পাইছিলোঁ, এইটো 5 দি দিলোঁ। এতিয়া +5টো ইফালে গ'লে মাইনাছ হৈ যাব, xৰ মানটো উলিয়াম, গতিকে x মানে কি লিখিলোঁ, 14 - 5। এতিয়া 14ৰ পৰা 5 বিয়োগ কৰিলে আমি কিমান পাম, 9। তো xৰ ভেলুটো কিমান পাই গ'লোঁ তেতিয়াহ'লে, 9। তো এনেদৰে আমাক x আৰু y ৰ মান উলিয়াবলৈ দিছিলে। আমি xৰ মানটো পালোঁ 9 আৰু y মানটো কিমান পালোঁ, 5। আৰু শেষত আমি লিখি দিলোঁ এটাকে, x = 9, y = 5। এইখিনিতে তোমালোকক এটা টেকনিক শিকাই দিওঁ, তোমালোকৰ উত্তৰটো শুদ্ধ হৈছে নে নাই পৰীক্ষা কৰিবলৈ। তোমালোকে 1 নম্বৰ সমীকৰণতে চোৱা, x + y = 14 আছিলে। তো x মানে পাইছিলোঁ আমি 9 আৰু y মানে পাইছিলোঁ 5, 9 × 5 = 14। তো লেফ্ট হেণ্ড ছাইড = ৰাইট হেণ্ড ছাইড হৈ গ'ল, তাৰমানে আমাৰ এনচাৰটো শুদ্ধ হৈছে। 1ৰ 2টোত দিছে s - t = 3, আৰু এটা দিছে s/3 + t/2 = 6। তো এইটোত কোনো প্ৰব্লেম নাই, কিন্তু এই সমীকৰণটোত কি আছে, এটা আমাক ভগ্নাংশত দি দিলে। তো এনেকুৱা ক্ষেত্ৰত আমি এটা কাম কৰিব পাৰোঁ, হয় আমি 3 আৰু 2ৰ লসাগু উলিয়াই ল'ব পাৰোঁ, এলচিয়াম উলিয়াই এইটো সমাধান কৰি ল'ব পাৰোঁ, প্ৰথমতে সমীকৰণটো সজাই ল'ব পাৰোঁ। আৰু নহ'লে ইয়াত যিহেতু 6 আছে, 6ক 3 আৰু 2 উভয় হৰণ যায়, গতিকে প্ৰত্যেকটো পদৰ লগতে আমি 6 এটা পূৰণ কৰি দিব পাৰোঁ। যিকোনো এটা কৰিলেও আমি এই সমীকৰণটোক আমি এনেকুৱা ধৰণে সজাই ল'ব পাৰিম। আমি কি কৰিলোঁ, s - t = 3, এইটো ইকুৱেশ্যন নম্বৰ 1 দিলোঁ।
আৰু ইয়াক আমি এটা সিম্পলিফাই কৰি ল'ব লাগিব, এনেকুৱা ধৰণে সজাই ল'ব লাগিব। তো মই ইয়াত লসাগু নলওঁ, কি কৰোঁ ইয়াৰ প্ৰত্যেকটো পদৰ লগতে 6টো কি কৰোঁ ইনটু কৰি দিম, কাৰণ 3 আৰু 2 লসাগু এনেও কি হ'ব 6 হ'ব এলচিয়ামটো। কি কৰিলোঁ ইয়াৰ প্ৰত্যেকটো পদৰ লগতে 6 ইনটু কৰিলোঁ, 6 ইনটু s/3, নেক্সট হ'ব 6 ইনটু t/2 আৰু এটা হ'ব 6 ইনটু 6। এতিয়া 3 6 হৰণ যাব, কাৰণ ইয়াত 3টো কি হৈছে হৰ আৰু 6টো হৈছে লব। ইয়াৰ তলত সদায় 1 এটা আছে বুলি মনতে ভাবি ল'বা। 3 6 দুবাৰ যাব, কাৰণ 3 2 6, আৰু একেদৰে 2 6 যাব, 2 3 6, তো এইটো 3 বাৰ গ'ল, আৰু একেদৰে এইটো হ'ব 6 6 36। তো আমি ইয়াত কি পাম, টুৱাইচ এছ প্লাছ 3t ইজুকেল 36। গতিকে আমি এইটো লিখি ল'লোঁ, টুৱাইচ এছ প্লাছ 3t 6 6 36, আৰু এইটো ইকুৱেশ্যন নম্বৰ 2 দিলোঁ। তো এনেকুৱা ধৰণে এই সমীকৰণটোক ইয়াৰ নিচিনাকৈ আমি কি কৰিলোঁ চিম্পলিফাই কৰি ল'লোঁ। এতিয়া আমি হয় 1 নম্বৰ সমীকৰণ নহ'লে 2 নম্বৰ সমীকৰণ যিকোনো এটাৰ পৰা s বা tৰ মানটো আমি ছেপাৰেট কৰি ল'ম। আমি 1 নম্বৰ সমীকৰণটোকে লৈ লওঁ। তো আমি ইয়াত লিখি ল'লোঁ সমীকৰণ 1ৰ পৰা পাওঁ। এতিয়া আমাৰ সমীকৰণটো আছিলে s - 3 ইজুকেল 3, আমি sটো এইফালে ৰাখিলোঁ আৰু -3টো ইফালে লৈ গ'লোঁ, এইটো প্লাছ হৈ গ'ল। গতিকে আমি পালোঁ s ইজুকেল 3 প্লাছ t, এইটো আমি ইকুৱেশ্যন নম্বৰ 3 দি দিম। কি কৰিম, sৰ মানটো সমীকৰণ 2ত বহুৱাই দিম। আমি লিখি ল'লোঁ sৰ মান 2ত বহুৱাই পাওঁ, মানে সমীকৰণ 2ত বহুৱাই পাওঁ। এতিয়া আমাৰ সমীকৰণ 2টো আছিলে টুৱাইচ এছ প্লাছ 3t ইজুকেল 36। এইটো তোমালোকে আকৌবাৰ লিখিব নালাগে, মই জাষ্ট ইয়াত সুবিধাৰ কাৰণে এবাৰ লিখি লৈছোঁ মোৰ। এতিয়া আমি s মানে কি বহাই দিম, sৰ জেগাত বহাই দিম 3 প্লাছ t, তাৰ লগত 2টো কি হ'ব পূৰণ হৈ থাকিব। তো ইয়াত আমি s মানে কি লিখি দিলোঁ 3 প্লাছ t, বাকী 2টো ইয়াৰ লগত পূৰণ হৈছে, ডাইৰেক্ট তোমালোকে ইয়াত পূৰণ চিন্তা দি ল'ব পাৰা, আৰু বাকী যেনেকৈ আছে তেনেকৈ লিখি দিম প্লাছ 3t ইজুকেল 36। তো আমি লিখি দিলোঁ প্লাছ 3t ইজুকেল 36। এতিয়া 2ৰ লগত 3 পূৰণ কৰিলে 2 3 6 হ'ব। নেক্সট 2ৰ লগত যদি টিটো পূৰণ কৰে কিমান হ'ব, এইটো টুৱাইচ t। তো আমি এইটো কি লিখি দিলোঁ টুৱাইচ t। এইখিনিতে মনত ৰাখিব যে 2 কিন্তু 3 আৰু প্লাছ t দুইটাৰ লগতে পূৰণ হৈ আছে, তোমালোকে কেৱল এই দুটা পূৰণ কৰি লিখি দিলে নহ'ব। সেইকাৰণে এইটো 2 3 6 হ'ল, আৰু প্লাছ 2 ইনটু t টুৱাইচ t, বাকী আমি লিখি দিম এইখিনি। তো আমি কি পালোঁ 6 প্লাছ টুৱাইচ t প্লাছ 3t ইজুকেল 36। এতিয়া 2t আৰু 3t এইকেইটা আমি কি কৰিব পাৰিম, যোগ কৰিব পাৰিম, কাৰণ ইয়াত প্ৰত্যেকতে চলক কি আছে t আছে। তো এইটো হৈ যাব কিমান 5t। গতিকে আমি কিমান পাই গ'লোঁ 6 প্লাছ 5t ইজুকেল 36। এতিয়া 6টোক আমি সিফালে লৈ যাম, এইটো মাইনাছ হৈ যাব। তো ইয়াত আমি কিমান পালোঁ 5t ইজুকেল 36 প্লাছ 6টো ইফালে গুচি গ'লে কি হ'ব মাইনাছ। আমি যিকোনো এটা সংখ্যাৰ আগত যদি একো চিন নাথাকে তো প্লাছ ধৰি লওঁ, গতিকে এইটো কি হৈ গ'ল মাইনাছ হৈ গ'ল। নেক্সট কি হ'ব 5t ইজুকেল 36ৰ পৰা 6 মাইনাছ কৰিলে কিমান পাম, আমি 30 পাম। গতিকে আমি লিখি দিলোঁ 5t ইজুকেল 30। এতিয়া আমি টিৰ ভেলুটো উলিয়াব লাগিব। 5টো ইয়াৰ লগত পূৰণ হৈ আছে, এইফালে আহিলে কি হ'ব হৰণ হ'ব, গতিকে 30ৰ তলত বহিব। গতিকে t ইজুকেলটো আমি কিমান লিখিম 30/5। 5এ 30ক কিমান যাব 6 টাইমছ যাব, 5 6 30। গতিকে টিৰ মানটো কিমান পালোঁ 6। গতিকে টিৰ মানটো পাই গ'লোঁ। আমি এতিয়া sৰ মানটো উলিয়াব লাগিব। তো sৰ মান উলিয়াবলৈ আমি টিৰ মানটো এই সমীকৰণ 3ত বহুৱাই দিলে আমাৰ একেবাৰে সহজ হৈ যাব। তো আমি কি কৰিম, টিৰ মানটো সমীকৰণ 3ত বহুৱাই দিওঁ। তো ইয়াত আমি লিখি দিলোঁ টিৰ মান 3ত বহুৱাই পাওঁ, অৰ্থাৎ সমীকৰণ 3ত বহুৱাই পাওঁ। গতিকে s ইজুকেল কিমান হ'ব 3 প্লাছ t মানে কিমান পাইছিলোঁ 6, আমি বহাই দিম ইয়াত। তো ইয়াত আমি 6 বহাই দি দিলোঁ। এতিয়া sৰ মানটো কিমান পাম, 3 6 9 হৈ যাব। s মানে কিমান পালোঁ আমি 9। গতিকে আমি লিখি দিব পাৰোঁ এটাকে নিৰ্ণয় সমাধান s ইজুকেল 9 আৰু t ইজুকেল 6। এতিয়া আমাৰ এনচাৰটো চেক কৰি চাওঁ। s মানে আছিলে 9, t মানে আছিলে 6। 9ৰ পৰা 6 বিয়োগ কৰিলে আমি 3 পাম। দেখা গ'ল যে লেফ্ট হেণ্ড ছাইড ইজুকেল ৰাইট হেণ্ড ছাইড সমান হ'ল, গতিকে আমাৰ এনচাৰটো শুদ্ধ হৈছে। নেক্সট আমাক কুৱেশ্যন নম্বৰ 3টোত দিছে 28x - y ইজুকেল 3। তো 9x - 3y ইজুকেল 9। তো ইয়াত এনেধৰণে আমাক এযোৰ ৰৈখিক সমীকৰণ দিছে। তো ইয়াক সমাধান কৰিবলৈ দিয়া মানে আমি x আৰু y মানটো উলিয়াব লাগিব। এতিয়া আমি প্ৰথমতে লিখিলোঁ 28x - y ইজুকেল 3 ইকুৱেশ্যন নম্বৰ 1। ইয়াত কৰিবলগীয়া বিশেষ একো নাই। আৰু নেক্সট যিটো সমীকৰণ দিছে 9x - 3y ইজুকেল 9, এই সমীকৰণটোৰ ক্ষেত্ৰত তোমালোকে এটা লক্ষ্য কৰিবা যে ইয়াক প্ৰত্যেককে 3ৰ কমন হিচাপে ল'ব পাৰি। ইয়াকো 3ৰে হৰণ যায়, ইয়াকো 3ৰে হৰণ যায়, ইয়াকো যায়। গতিকে আমি এটা কাম কৰিব পাৰোঁ, ইয়াৰ প্ৰত্যেককে আমি 3ৰে হৰণ কৰি দিলোঁ, বা এইটো আমি 3 কমন ল'লোঁ, একেটা হ'ব, এইটো 3 × 3x - y হ'ব। আৰু আমি 9টো লিখিব পাৰোঁ 3 × 3। যিকোনো পদ্ধতিৰে কৰিলে হ'ল। ইয়াত মই কি কৰিলোঁ প্ৰত্যেককে 3ৰে হৰণ কৰি দিলোঁ, যিহেতু ইয়াৰ প্ৰত্যেকটোকে 3ৰে হৰণ যায়। এতিয়া 3য়ে 9xক 3 টাইমছ যাব, 3 3 × 9, এইটো হ'ব 3x। নেক্সট 3 3 কেঞ্চেল হৈ যাব, এইটো পাম আমি y। আৰু 3য়ে 9ক কেইবাৰ যাব, 3 বাৰ যাব। তো আমি কি পালোঁ 28x - y ইজুকেল 3। কিন্তু এইখিনিতে এটা কথা লক্ষ্য কৰিছা তুমি, সমীকৰণ 1
পুনৰ আমি ঘূৰাই পালোঁ। এই 2 নং সমীকৰণ যিটো দিছিলে তাক আমি সমাধান কৰিবলৈ যাওঁতে অৰ্থাৎ সিম্পলিফাই কৰিবলৈ যাওঁতে 1 নং সমীকৰণটো আমি ঘূৰাই পালোঁ। আৰু যেতিয়া এনেধৰণে দুটা সমীকৰণ একে হৈ যায় তেতিয়া উক্ত সমীকৰণযোৰৰ অসীম সংখ্যক সমাধান থাকে। এইটো তোমালোকে মনত ৰাখিবা। এতিয়া আমাৰ বিশেষ কৰিবলগীয়া একোৱেই নাই, কাৰণ আমি লিখি দিব পাৰোঁ যে যিহেতু সমীকৰণ 1 আৰু 2 একে, গতিকে উক্ত সমীকৰণযোৰৰ অসীম সংখ্যক সমাধান থাকিব। কিন্তু আমাক উত্তৰমালাত y ৰ মানটো নিৰ্ণয় কৰি দেখাইছে, গতিকে আমি সমীকৰণ 1ৰ পৰা y ৰ মানটো নিৰ্ণয় কৰি লওঁ। আমি লিখি ল'লোঁ সমীকৰণ 1ৰ পৰা পাওঁ, আমাৰ সমীকৰণ 1টো আছিলে 28x - y = 3। এতিয়া মাইনাছ ৱাইটো আমি সিফালে লৈ যাম, প্লাছ হৈ যাব, আৰু এই প্লাছ 3টো এইফালে আহিলে কি হ'ব, মাইনাছ। গতিকে আমি পাম, কিমান পালোঁ আমি, 28x - 3 = y, বা আমি লিখিব পাৰোঁ y = 28x - 3। আৰু শেষত আমি লিখি দিলোঁ যে এতেকে নিৰ্ণয় সমাধান y = 28x - 3, আৰু সমীকৰণ 1 আৰু সমীকৰণ 2 যিহেতু একেই, গতিকে উক্ত সমীকৰণযোৰৰ অসীম সংখ্যক সমাধান থাকিব। তো এইটো হৈছে কুৱেশ্যন নম্বৰ 3ৰ এনচাৰ। নেক্সট আমাক 1ৰ 4টোত দিছে 0.2x + 0.3y = 1.3, আৰু এটা সমীকৰণ দিছে 0.4x + 0.5y = 2.3। ইয়াত আমি প্ৰথমতে কি কৰিব লাগিব, দশমিকটো আঁতৰাই ল'ব লাগিব। আৰু দশমিকটো আঁতৰাবলৈ হ'লে কি হ'ব, প্ৰত্যেক দেখিছা তোমালোকে ইয়াত দুইটা সমীকৰণৰে এটা সংখ্যাৰ আগত দশমিক আছে, গতিকে ইয়াক আমি প্ৰত্যেককে 10ৰে পূৰণ কৰি দিম। প্ৰথমতে আমি এইটো লিখি ল'লোঁ 0.2x + 0.3y = 1.3। তো ইয়াক আমি কি কৰিম বুলি কৈছিলোঁ অলপ আগতে, মই ইয়াক 10ৰে পূৰণ কৰি দিম, কাৰণ এটা সংখ্যাৰ আগত দশমিক আছে, গতিকে আমি ইয়াক 10ৰে পূৰণ কৰিম। যদি দুটা সংখ্যাৰ আগত দশমিক থকা হ'লে ইয়াৰ প্ৰত্যেককে আমি 100ৰে পূৰণ কৰিলোহেঁতেন, কিন্তু ইয়াত এটা সংখ্যাৰ আগত দশমিক আছে, গতিকে 10ৰে পূৰণ কৰি দিম। আৰু 10ৰে পূৰণ কৰাৰ লগে দশমিকটো এটা ঘৰ এফালে আহিব, এইটো হ'ব 2x। নেক্সট আকৌ ইয়াতো ঠিক তেনে 10ৰে পূৰণ কৰাৰ লগে দশমিকটো এটা ঘৰ এফালে আহি গ'ল, এইটো হৈ যাব 3y। আৰু ইয়াতো দশমিকটো এটা ঘৰ এফালে অহা ল'লে এইটো কি হৈ যাব, 13। গতিকে আমি 13 পাই গ'লোঁ আৰু লিখিলোঁ 10ৰে উভয় পক্ষকে পূৰণ কৰি। এতিয়া আমি এইটো দি দিম সমীকৰণ নম্বৰ 1। গতিকে 2x + 3y = 13, এইটো হৈছে আমাৰ ইকুৱেশ্যন নম্বৰ 1। নেক্সট আমি দ্বিতীয় সমীকৰণটো লিখি ল'লোঁ। ইয়াতো তোমালোকে দেখা পাইছা প্ৰত্যেকৰে এটা সংখ্যাৰ আগত দশমিক আছে, গতিকে ইয়াকো আমি 10ৰে পূৰণ কৰি দিম। তো 10ৰে পূৰণ কৰাৰ লগে দশমিকটো এইফালে আহি যাব, এটা ঘৰ সোঁহাতে যাব, তেতিয়া এইটো কিমান হ'ব, 4x। এইটো হ'ব 5y, আৰু এইটো দশমিকটো এটা ঘৰ যে, এইটো হ'ব কিমান, 23। তো ইয়াতো আমি আগৰ নিচিনাকৈ লিখি দিলোঁ, 10ৰে উভয় পক্ষকে পূৰণ কৰাৰ এইটো ইকুৱেশ্যন নম্বৰ 2 দি দিলোঁ। এতিয়া আমি 1 আৰু 2 দুটা সমীকৰণ পাই গ'লোঁ। এতিয়া আমি আগৰ নিচিনাকৈ আমি কি কৰিব লাগিব, 1 নং সমীকৰণটোকে লওঁ। 1 নং সমীকৰণৰ পৰা আমি xৰ মানটো বাওঁফালে ৰাখি বাকীখিনি চব এফালে লৈ যাম, অৰ্থাৎ xৰ মানটো আমি পৃথক কৰি ল'ম। আমি লিখি ল'লোঁ সমীকৰণ 1ৰ পৰা পাওঁ, সমীকৰণ 1টো আছিলে 2x + 3y = 13। এতিয়া 2x = আমি লিখিব পাৰোঁ 13 - প্লাছ 3yটো ইফালে লৈ গ'লে হ'ব এইটো মাইনাছ। তো আমি কিমান পালোঁ, 2x = 13 - 3y। এতিয়া আমি কি কৰিম, অকল x চলকটোৰ মান ৰাখিম, আৰু xৰ যিটো সহগ 2টোক আমি ৰাইট হেণ্ড ছাইডলৈ লৈ যাম। এইটো গৈ তলত বহিব, কাৰণ 2ৰে এইকেইটা কি হৈ যাব, হৰণ হৈ যাব। এইফালে যদি পূৰণ থাকে এইফালে লৈ গ'লে কি হৈ যায়, হৰণ হৈ যায়। তো আমি xৰ মানটো পালোঁ 13 - 3y/2, এইটো দিলোঁ ইকুৱেশ্যন নম্বৰ 2। এতিয়া xৰ মান আমি কি কৰিব পাৰোঁ, এই 2 নং সমীকৰণত বহুৱাই দিম। যিহেতু আমি 1ৰ পৰা 3 নং সমীকৰণটো বনাইছিলোঁ, গতিকে আমি xৰ মানটো আমি এতিয়া ক'ত বহাম, 2 নং সমীকৰণত। তো আমি লিখিম xৰ মান সমীকৰণ 2ত বহুৱাই পাওঁ, এতিয়া আছিলে এইটো 2 নং সমীকৰণ। আমি এই xৰ জেগাত কি বহাই দিম, এইটো 13 - 3y/2, আৰু বাকী তাক 4ৰে পূৰণ কৰি দিব লাগিব। তো আমি কি লিখিব পাৰোঁ, 4 × 13 - 3y/2। এই xৰ জেগাত আমি এইখিনি বহাই দিলোঁ, আৰু বাকী যেনেকৈ আছে তেনেকৈ লিখি দিম, প্লাছ 5y = 23। তো আমি এইখিনি বহাই দিলোঁ, 5y = 23। এতিয়া 2য়ে 4ক হৰণ যাব, 2 × 2 = 4। তো 2য়ে 4ক 2 টাইমছ গ'ল। এতিয়া 2টো এবাৰ 13ৰ লগত পূৰণ কৰিব লাগিব, আৰু লগতে -3y ৰ লগত পূৰণ কৰিব লাগিব। 2 × 13 হ'ব 26। তো ইয়াত আমি 26 পালোঁ, আৰু বিয়োগ এবাৰ 2 × 3 কিমান হ'ব, 6y, এইটো হ'ব কিমান, 6y। তো ইয়াত আমি 6y লিখি দিলোঁ, প্লাছ 5y = 23। নেক্সট আমাৰ কৰণীয় কামটো হ'ব 26টো আমি এফালে লৈ যাম, এইটো মাইনাছ হৈ যাব। ইয়াত -6y + 5y আছে, যিহেতু 6টো ডাঙৰ, ইয়াৰ আগত বিয়োগ চিন আছে, গতিকে আমি বিয়োগ কৰিব লাগিব, আৰু সন্মুখত মাইনাছ চিন বহিব। এইটো হ'ব 6y ৰ পৰা 5y গুচি গ'লে কিমান হ'ব, -y। তো -6y আৰু 5y পৰা পালোঁ আমি -y, বাকী 23 আছেই, আৰু প্লাছ 26টো এফালে গুচি গ'লে কি হ'ব, -26। এতিয়া আমি কিমান পাম, -y =
ইয়াত যেটো 26 টু 23 তকৈ ডাঙৰ আৰু ইয়াৰ সন্মুখত বিয়োগ আছে গতিকে বিয়োগ কৰিব লাগিব আৰু সন্মুখত বিয়োগ চিন বহিব ইয়াতে পাম আমি -26 ৰ পৰা 23 গলে পাম 3 আমি দেখা পালো ইয়াত -y -3 মাইনাস মাইনাস কেনসেল গুচি যাব তেতিয়া আমি পাম y = 3 এতিয়া আমি y ৰ মানটো 3 নম্বৰ সমীকৰণত বহাই দিলে x ৰ মানটো পাই যাম এই y জাগাত বহাই দিম আমি কিমান পাইছিলো y ৰ মান 3 পাইছিলো তো ইয়াত 3 বহাই দিম তেতিয়া আমি x ৰ মানটো পাই যাম তো আমি লিখি ললো y ৰ মান 3 ত বহাই পাও এটা x = 13 - 3 * y y জাগাত আমি কি বহাই দিম 3 বহাই দিম এতিয়া আমি 3 আৰু 3 পূৰণ কৰিলে কিমান পাম 9 পাম আৰু এটা 13 ৰ পৰা 9 বিয়োগ কৰিব লাগিব 13 ৰ পৰা 9 বিয়োগ কৰিলে কিমান পাম আমি 4 2 আৰু 4 কিমান বাৰ যাব গতিকে x ৰ মানটো কিমান পালো আমি 2 আৰু হেকত লিখি দিলো এটাকে নিৰ্ণয় সমাধান x = 2 y = 3 তো এটো হৈছে ইয়াৰ এনসাৰ নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 5 টো দিছে √2x + √3y = 0 √3x - √8y = 0 আমি কোন কিটা লিখিলো √2x + √3y = 0 এটো ইকুৱেশ্যন নম্বৰ 1 দিলো আৰু √3x - √8y = 0 এটো আমি ইকুৱেশ্যন নম্বৰ 2 দিলো এটা আমি সমীকৰণ 1 ৰ পৰা x ৰ মানটো উলিয়াই লম তো আমি লিখি ললো সমীকৰণ 1 ৰ পৰা পাও এতিয়া আমি কৰিব লাগিব √2x তো আমি লেফট হ্যান্ড সাইডত ৰাখি দিম আৰু প্লাস √3y তো আমি ৰাইট হ্যান্ড সাইডলৈ লৈ যাম এটো প্লাস থাকিলে এফালে কৰিলে কি হ'ব মাইনাস হৈ যাব তো আমি পালো √2x = -√3y এতিয়া আমি x অলকটো হে লেফট হ্যান্ড সাইডত ৰাখিম ইয়াৰ যেটো হহক √2 তো আমি এফালে লৈ যাম ইয়াত যেটো পূৰণ হৈ আছে গতিকে ৰাইট হ্যান্ড সাইডলৈ নিলে তো হৰণ হৈ যাব অৰ্থাৎ তলত বহিব গতিকে আমি পালো x = √3/√2y এটো দিলো আমি ইকুৱেশ্যন নম্বৰ 3 এতিয়া আমি x ৰ মান 2 ত বহুৱাই দিলে আমি y ৰ মানটো পাই যাম আমি জাস্ট x ৰ জায়গাত আমি এখিনি লিখি দিম আমি লিখি ললে x ৰ মান 2 ত বহুৱাই পাও √3 আৰু x ৰ জায়গাত আমি কি বহাই দিম -√3/2y তো আমি এটা x ৰ জায়গাত -√3y/√2 বহাই দিলো আৰু বাকি যেনেকৈ আছিল তেনেকৈ লিখি দিলো √8y = 0 এতিয়া √3 আৰু √3 ইয়াত ইনটু হ'ব √3 ইনটু হলে তোমালোকে জানা 3 হৈ যায় এনেকুৱা ধৰণে যদি আমি √3 ইনটু কৰো তেতিয়া √3 এটো কি হ'ব স্কয়াৰ হৈ যাব কাৰণ ইয়াত দুটা √3 পূৰণ হৈ আছে আৰু স্কয়াৰ ৰুট কেনসেল হৈ গলে আমি কি পাম 3 পাম গতিকে ইয়াত হ'ব -3y/√2 -√8y = 0 এতিয়া আমি কি কৰিব লাগিব ইয়াত √2 আছে হৰ আৰু ইয়াৰ তলত 1 এটা আছে বুলি ধৰি ল'ব লাগিব 1 আৰু √2 ৰ লসাগু কি হ'ব √2 হ'ব তো আমি লসাগু পালো √2 এটা √2 মিলি আছে গতিকে আমি ডাইৰেক্ট ওপৰ লিখি দিব পাৰিম -3y লিখিলো -√3y মাইনাস এতিয়া ইয়াৰ তলত 1 এটা আছে 1 এ √2 2 টাইমছ যাব আৰু √2 ৰ লগত যদি √8 ইনটু কৰো তেতিয়া আমি পাম √16 নেক্সট আমি লিখিব পাৰো -3y মাইনাস এটা √16 ৰ বৰ্গমূল কিমান হ'ব 4 এটো 4y হৈ যাব তো আমি 4y লিখিলো আৰু √2 টো ইয়াত হৰণ হৈ আছে লেফট হ্যান্ড সাইডৰ পৰা ৰাইট হ্যান্ড সাইডলৈ গলে শূন্যৰ লগত পূৰণ হৈ যাব √2 ৰ লগত শূন্য পূৰণ কৰিলে আমি কি পাম শূন্য তো আমি শূন্য বহাই দিলো এতিয়া -√3y আৰু -4y এই দুটা কিমান হৈ যাব -7y তোমালোকে মনত ৰাখিবা দুটা সংখ্যাৰ আগত যদি বিয়োগ চিন থাকে সংখ্যাকেইটা যোগ হৈ যায় আৰু তাৰ সন্মুখত সদায় বিয়োগ চিন বহে তে y ৰ মানটো উলিয়াব লাগিব -7 তো আমি হিফালে লৈ যাম হৰণ হৈ যাব গতিকে কিমান পাম আমি y = 0/-7 তে শূন্যক যিকোনো সংখ্যাৰে হৰণ কৰিলে শূন্য হয় গতিকে y ৰ মানটো পাম 0 তে y ৰ মানটো পাই গলো এতিয়া y ৰ মান যদি আমি এই 3 নং সমীকৰণত বহাই দিম x ৰ মানটো পাই যাম এতিয়া আমি y ৰ ভ্যালুটো ইয়াত কিমান বহাই দিম 0 আমি লিখি ললো y ৰ মান সমীকৰণ 3 ত বহুৱাই পাও x = -√3/2 আৰু y মানে ইয়াত কিমান বহাই দিম 0 তো ইয়াত আমি 0 বহাই দিলো এটা -√3 ৰ লগত 0 পূৰণ কৰিলে 0 হ'ব গতিকে ইয়াত আমি পালো x = 0/√2 আৰু শূন্যক √2 ৰে হৰণ কৰিলে কিমান পাম আমি শূন্য গতিকে দেখা গ'ল x ৰ মানটো পালো আমি কিমান 0 এটাকে আমি লিখি দিম therefore নিৰ্ণয় সমাধান x = 0 y = 0 এটো হৈছে ইয়াৰ উত্তৰ নেক্সট আমি কোৱেশ্চন নম্বৰ 6 টো সমাধান কৰিম একৰ অন্তিমটো প্ৰশ্ন তো প্ৰথমতে আমি এই সমীকৰণটো লিখি লওঁ এতিয়া আমি সমীকৰণটো এনেকুৱা ধৰণে লিখি ললো কিন্তু দেখা পাইছো যে সমীকৰণটো ইয়াত ভগ্নাংশত আছে গতিকে ইয়াক আমি সিম্পলিফাই কৰি ল'ব লাগিব সৰল সমীকৰণলৈ পৰিণত কৰি ল'ব লাগিব তো ইয়াত হৰ 2 আৰু 3 আছে 2 আৰু 3 ৰ লসাগু যেটো 6 গতিকে ইয়াৰ প্ৰত্যেকটো পদকে আমি 6 ৰে পূৰণ কৰি দিম
গতিকে ইয়াত আমি লিখি দিলোঁ 6 × 36/2 আৰু ইয়াতো তেনেকৈ 6 × 5y/3 আৰু এইটো 6 × -2 এতিয়া 2 6 হৰণ যাব 2 3 গুণ 6 তো 2 6 তিনিবাৰ গ'ল এইটো হ'ব 3 3 গুণ 9 ইয়াতে আমি লিখিব লাগিব 9x এতিয়া একেদৰে 3 6 হৰণ যাব 3 2 গুণ 6 দুবাৰ গ'ল এতিয়া 2ৰ লগত 5 পূৰণ কৰি দিবলৈ 2 5 গুণ 10 এইটো হ'ব কিমান 10y তো ইয়াত আমি 10y লিখি দিলোঁ নেক্সট এইটো 6 × -2 6 2 গুণ 12 এইটো হ'ব -12 এনেকুৱা ধৰণে আমি সমীকৰণটো সৰল অৱস্থালৈ লৈ গ'লোঁ এতিয়াতে আমি লিখি দিম সমীকৰণ নম্বৰ 1 ইকুৱেশ্যন নম্বৰ 1 তো এইটো হৈ গ'ল আমাৰ ইকুৱেশ্যন নম্বৰ 1 এবাৰ নেক্সট যিটো দ্বিতীয় সমীকৰণ দিছে ইয়াকো আমি কি কৰিম ইয়াতো 3 আৰু 2 লসাগু 6 হ'ব গতিকে 6ৰে ইয়াৰ প্ৰতিটো পদক আমি পূৰণ কৰি দিম তো আমি লিখিব পাৰোঁ 6 × x/3 6 × y/2 6 × 13/6 এতিয়া 3 6 হৰণ যাব দুবাৰ যাব তো 2 টাইমছ গ'ল আৰু 2ৰ লগত x পূৰণ কৰিলে কিমান পাম এইটো আমি টুৱাইছ x নেক্সট একেদৰে 2 6ক তিনিবাৰ যাব 2 3 গুণ 6 এইটো হ'ব 3y আৰু এতিয়া a6 আৰু a6 কেনচেল গুচি গ'লে ইয়াত কিমান থাকিব 13 এইটো দিলোঁ আমি সমীকৰণ 2 এতিয়া আমি সমীকৰণ 1ৰ পৰা xৰ মানটো উলিয়াই ল'ম আমি এইটো -10yটো সিফালে লৈ যাম তো আমি লিখিলোঁ সমীকৰণ 1ৰ পৰা পাওঁ 9x ইজুকেল এইপিনে -12 আছে -10yটো সিফালে লৈ গ'লে কি হ'ব +10y তো আমি পাই গ'লোঁ 9x ইজুকেল -12/10y এতিয়া xৰ যিটো হহকটো আমি ৰাইট হেণ্ড ছাইডলৈ লৈ যাম ইয়াত পূৰণ হৈ আছে এফালে আহিলে হৰণ হৈ যাব অৰ্থাৎ তলত বহিব গতিকে আমি পালোঁ x ইজুকেল -12/10y/9 এইটো আমি দিব পাৰোঁ ইকুৱেশ্যন নম্বৰ 3 তো দেখা গ'ল আমি এতিয়া xৰ মানটো পাই গ'লোঁ এতিয়া xৰ মানটো আমি সমীকৰণ 2ত বহুৱাই দিম তো এইটো আছিলে আমাৰ সমীকৰণ 2 এতিয়া আমি xৰ জেগাত বহাই দিম -12 + 10y/9 প্ৰথমতে আমি 2টো লিখি লওঁ তো এতিয়া আমি কিমান পালোঁ 2 * আমি xৰ জেগাত এইখিনি বহাই দিলোঁ -12 + 10y/9 আৰু বাকী যেনেকৈ আছিলে সমীকৰণত +3y = 13 এতিয়া আমাৰ 2ৰ লগত -12 আৰু 10yটো পূৰণ হ'ব 2টো যিহেতু ওপৰত আছে এইটো হ'ব 2 12 24 -24 আৰু এইটো হ'ব 2 2 গুণ 20 20y তো আমি কিমান পালোঁ -24 + 2y/9 + 3y = 13 এতিয়া আমি ইয়াত লসাগু ল'ব লাগিব ইয়াৰ তলত 1 এটা আছে বুলি ধৰিব লাগিব 1 আৰু 9ৰ লসাগু হ'ব 9 আৰু ইয়াত যেহেতু 9 9 মিলি আছে হৰকেইটা গতিকে ওপৰত যিটো আছে ল'ব আমি ডাইৰেক্ট লিখি দিব পাৰিম -24 + 20y তো এইখিনি বহাই দিয়াৰ পিছত নেক্সট আমি এইটো কৰিব লাগিব এতিয়া 3y আছে ইয়াৰ তলত 1 এটা আছে বুলি ধৰিব লাগিব 1 9ক 9 বাৰ হৰণ যায় আৰু এই 9টো ইয়াত 3ৰ লগত পূৰণ কৰিব লাগিব অৰ্থাৎ ল'বটোৰ লগত পূৰণ কৰিব লাগিব এইটো হৈ যাব 9 3 গুণ 27 27y ইজুকেল 13 তো এইটো আমি লিখি দিলোঁ নেক্সট এতিয়া এই 9টো লেফ্ট হেণ্ড ছাইডৰ পৰা ৰাইট হেণ্ড ছাইডলৈ নিলে 13ৰ লগত পূৰণ হৈ যাব আৰু ইয়াত আমি দেখা পাইছোঁ 20y আৰু 27y এইটোত আমি যোগ কৰি দিব লাগিব যিহেতু দুইটাৰে চলককেইটা একেই এইটো হৈ যাব 47y তো আমি কিমান পালোঁ -24 + 47y = 13 - 9 এতিয়া আমি -24টো এইফালে লৈ গ'লে প্লাছ হৈ যাব আৰু 13ৰ লগত 9 পূৰণ কৰিলে পাম 117 আৰু -24টো এইফালে আহিলে এইটো প্লাছ হৈ যাব +24 নেক্সট আমি 117 আৰু 24 যোগ কৰিলে পাম 141 এতিয়া আমি y ভেলুটো উলিয়াব লাগিব y ভেলুটো উলিয়াবলৈ ইয়াৰ আগত যিটো হহক আছে হহকটো আমি লেফ্ট হেণ্ড ছাইডৰ পৰা ৰাইট হেণ্ড ছাইডলৈ লৈ আনিম এইটো আহি তলত বহিব অৰ্থাৎ হৰণ হৈ যাব আৰু 47 141ক তিনিবাৰ যায় 47 × 3 হ'লে আমি 141 পাম গতিকে y ভেলুটো কিমান পালোঁ আমি 3 এতিয়া আমি y মানটো 3 নং সমীকৰণত বহুৱাই দিম তো আমি লিখি ল'লোঁ y মান 3 নং সমীকৰণত বহুৱাই পাওঁ এতিয়া আমাৰ 3 নং সমীকৰণটো আছিলে x = -12 + 10y/9 এতিয়া আমি y জেগাত কি বহাই দিম 3 বহাই দিম গতিকে আমি লিখিলোঁ x = -12 + 10 × 3y মানে বহাই দিলোঁ 3 আৰু /9 এতিয়া 10 3 গুণ এইটো 30 হৈ যাব তো আমি লিখি দিলোঁ x = -12 + 30/9 এইটো 10 3 গুণ কিমান হৈ গ'ল 30 এতিয়া 30ৰ পৰা 12 বিয়োগ কৰিলে পাম আমি 18 তো আমি পালোঁ x = 18/9 আৰু 9ে 18 কিমান বাৰ যাব দুবাৰ যাব তাৰ মানে xৰ ভেলুটো পালোঁ আমি 2 গতিকে আমি শেষত লিখি দিম এতেকে নিৰ্ণয় সমাধান x = 2 y = 3 এইটো হৈছে ইয়াৰ এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 2টো দিছে 2x + 3y = 11 আৰু 2x - 4y = -24ক সমাধান কৰা ইয়াৰ পৰা mৰ মান উলিওৱা যাতে y = mx + 3
তো আহাচোন এতিয়া আমি এইটো সমাধান কৰোঁ। ইয়াত প্ৰথমতে আমি এই দুটা সমীকৰণ প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰি x আৰু y ৰ মান উলিয়াই ল'ম। তাৰপিছত এই সমীকৰণটোত x আৰু y ৰ মান বহুৱাই আমি m ৰ মানটো উলিয়াব লাগিব। তো ইয়াত প্ৰথমতে আমি সমীকৰণকেইটা লিখি ল'লোঁ। এইটো সমীকৰণ 1 দিলোঁ, এইটো দিলোঁ সমীকৰণ 2। এতিয়া আমি সমীকৰণ 1ৰ পৰা x ৰ মানটো উলিয়াই ল'ম। তো ইয়াত আমি লিখি ল'লোঁ সমীকৰণ 1ৰ পৰা পাওঁ। এতিয়া আমি টুৱাইছ এক্সটো লেফ্ট হেণ্ডত ৰাখি প্লাছ 3yটো সিফালে লৈ যাম। তো আমি লিখিব পাৰোঁ টুৱাইছ এক্স ইকুৱেল 11 মাইনাছ 3y। এতিয়া এক্সৰ যিটো সহগটো আমি ৰাইট হেণ্ড ছাইডলৈ লৈ যাম, এইটো তলত বহিব, হৰণ হৈ যাব। গতিকে আমি পাম x ইকুৱেল 11 মাইনাছ 3y বাই 2। ইয়াত যিহেতু এক্সৰ মানটো আমি ছিংগুলকৈ পাই গ'লোঁ, গতিকে এইটো লিখি দিম সমীকৰণ নম্বৰ 3। এতিয়া আমি এক্সৰ মানটো সমীকৰণ 2ত বহাই দিম। এই এক্সৰ জেগাত বহাই দিম এইটো 11 মাইনাছ 3y বাই 2। ইয়াত আমি এক্সৰ জেগাত এইখিনি বহুৱাই দিম। তো আমি এনেকুৱা ধৰণে লিখিব পাৰোঁ 2 × 11 মাইনাছ 3y বাই 2 মাইনাছ 4y ইকুৱেল মাইনাছ 24। আমি এক্সৰ জেগাত এইখিনি বহাই দিলোঁ। এই 2 আৰু এইটো কেঞ্চেল হৈ যাব, যিহেতু 2টো ওপৰত আছে আৰু এই 2টো তলত আছে। গতিকে আমি পাম 11 মাইনাছ 3y বাকী মাইনাছ 4y ইকুৱেল মাইনাছ 24। তেতিয়া নেক্সট আমাৰ কাম হৈছে যিটো মাইনাছ 3y আৰু মাইনাছ 4y, এই দুইটাৰ চলকটো y আছে, গতিকে মাইনাছ 3 আৰু মাইনাছ 4 এইটো হৈ যাব মাইনাছ 7y। তো মাইনাছ 7 ইকুৱেল মাইনাছ 24 আৰু এই প্লাছ 11টো এইফালে আহিলে কি হ'ব মাইনাছ 11। তো ইয়াত কিমান পালোঁ মাইনাছ 7y ইকুৱেল মাইনাছ 24 মাইনাছ 11। এতিয়া মাইনাছ 24 আৰু মাইনাছ 11 এইটো হৈ যাব মাইনাছ 35। গতিকে পালোঁ মাইনাছ 7y ইকুৱেল মাইনাছ 35। এতিয়া সমান চিনৰ উভয় পক্ষতে মাইনাছ মাইনাছ কেঞ্চেল হৈ গ'ল। এতিয়া আমি y ইকুৱেলটো কিমান হ'ব, এই 7টো y ৰ সহগটো আমি ৰাইট হেণ্ড ছাইডলৈ লৈ আনিম, এইটো হৰণ হৈ যাব 35ৰ তলত বহিব। গতিকে আমি পালোঁ y ইকুৱেল 35/7। এতিয়া হাতে 35ক 5 বাৰ যাব, তাৰ মানে আমি y ৰ মানটো কিমান পালোঁ 5। এতিয়া y ৰ মানটো আমি সমীকৰণ 3ত বহুৱাই দিলে আমি x ৰ মানটো পাই যাম। এই y ৰ জেগাত কিমান বহাই দিম, আমি 5 বহাই দিম। ইয়াত আমি লিখি দিলোঁ y ৰ মান 3ত বহাই পাওঁ x ইকুৱেল 11 মাইনাছ 3 × y জেগাত বহাই দিলোঁ কিমান 5। 3 × 5 = 15 হৈ যাব। গতিকে আমি পাম 11 মাইনাছ 15/2। এতিয়া মাইনাছ 15ৰ পৰা 11 গ'লে আমি কিমান পাম মাইনাছ 4 আৰু তলত বহিব কিমান 2। এতিয়া 2য়ে মাইনাছ 4ক 2 টাইমছ যাব, গতিকে এটা আমি কিমান পাই যাম মাইনাছ 2। তো আমি এক্সৰ ভেলুটো কিমান পাইছোঁ মাইনাছ 2 আৰু y ৰ ভেলুটো পালোঁ আমি 5। গতিকে আমি লিখি দিলোঁ এতেকে নিৰ্ণয় সমাধান x ইকুৱেল মাইনাছ 2 y ইকুৱেল 5। ইয়াৰ পাছত আমি প্ৰশ্নটোৰ দ্বিতীয় অংশটো সমাধান কৰিম। আমি লিখি ল'লোঁ x আৰু y ৰ মান y ইকুৱেল mx + 3ত বহুৱাই পাম। এতিয়া আমি y মানে ইয়াত বহাই দিম 5 আৰু x মানে কিমান বহাই দিম মাইনাছ 2। গতিকে আমি কিমান পাই গ'লোঁ 5 ইকুৱেল m × মাইনাছ 2 + 3। আমি y মানে বহাই দিলোঁ 5 আৰু x মানে কিমান বহাই দিলোঁ এইটো মাইনাছ 2। নেক্সট আমি এটা পালোঁ 5 ইকুৱেল মাইনাছ টুৱাইছ m + 3। এতিয়া প্লাছ 3টো এইফালে লৈ আনো, মাইনাছ 3 হৈ যাব। গতিকে আমি লিখিব পাৰোঁ 5 - 3 ইকুৱেল মাইনাছ টুৱাইছ m। 5ৰ পৰা 3 বিয়োগ কৰিলে আমি 2 পাম। চ' আমি লিখি দিব পাৰোঁ 2 ইকুৱেল মাইনাছ 2m। এতিয়া এমৰ মানটো উলিয়াবলৈ হ'লে মাইনাছ √2টো লেফ্ট হেণ্ড ছাইডলৈ আহিব, তলত বহি যাব, অৰ্থাৎ হৰণ হৈ যাব। গতিকে আমি পালোঁ 2/-√2 ইকুৱেল m। এতিয়া এমৰ মানটো কিমান হ'ব, 2য়ে 2 কেইবাৰ যাব আৰু লগত মাইনাছ থাকিব, এইটো হ'ব -1। চ' আমি এইটো লিখি দিলোঁ -1 ইকুৱেল m, বা আমি লিখিব পাৰোঁ m ইকুৱেল -1। তো ইয়াত আমাক এমৰ মান উলিয়াবলৈ দিছিলে, এমৰ মানটো পালোঁ -1 আৰু লগতে আমি এক্সৰ মানটো পালোঁ -2, y ইকুৱেলটো পালোঁ 5। এইটো হৈছে কুৱেশ্যন নম্বৰ 2ৰ সমাধান। এয়া আছিল ক্লাছ 10ৰ গণিতৰ অনুশীলনী 3.2ৰ 1 নম্বৰ আৰু প্ৰশ্ন। ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিল ক্লাছ 10ৰ গণিতৰ অনুশীলনী 3.2ৰ 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্নসমূহৰ সমাধান। তো ইয়াৰ পিছৰ ভিডিঅ'টোত মই কুৱেশ্যন নম্বৰ 3ৰ পৰা সমাধান কৰিম। তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।